শিৱসাগৰ ন্যায়িক আদালতৰ নৱনিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংসদ কামাখ্যা প্ৰসাদ তাছাক মন্ত্ৰিত্ব নিদিয়াৰ সন্দৰ্ভত ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে ডিব্ৰুগড়ত জ্যেষ্ঠ আৰু অভিজ্ঞ পৱন সিং ঘাটোৱাৰক টিকট নিদি লুৰিণজ্যোতি গগৈক কিয় টিকট দিয়া হল বুলি প্ৰশ্ন উত্থাপন কৰে। আমি টিকট দিয়া কামাখ্যা প্ৰসাদ তাছা সাংসদ হল, অভিজ্ঞ পৱন সিং ঘাটোৱাৰ সাংসদো হ'ব নোৱাৰিলে। মোৰ দুখ লাগে পৱন সিং ঘাটোৱাৰক টিকট নিদিয়াটোৱে কংগ্ৰেছে জাত জনগোষ্ঠীক গুৰুত্ব নিদিয়াটোকে প্ৰমাণ কৰিলে। ইয়াৰ উপৰি ইতিহাস সৃষ্টি কৰি অসমবাসীয়ে শাসক পক্ষক 11খন আসনত জয়ী কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা উজনি অসমৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম NHIDCL ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি জানিবলৈ দিয়াৰ কথাও অৱগত কৰে। মই এটাই দুখ লাগিছে পৱন সিং ঘাটোৱাৰলৈকে যে আজি পৱন সিং ঘাটোৱাৰৰ দৰে এজন শক্তিশালী নেতাক টিকট নিদি কংগ্ৰেছ দলে লুৰিণজ্যোতি গগৈক কিয় টিকটটো দিলে। গতিকে কামাখ্যা তাছাটো সাংসদ হ'ব পাৰিলে, পৱন সিং ঘাটোৱাৰটো সাংসদো হ'ব নোৱাৰিলে। গতিকে আজিৰ দিনটোত মই পৱন সিং ঘাটোৱাৰক এজন চাহ শ্ৰমিকৰ ইমান শক্তিশালী নেতা এজনক, যি অসম চাহ শ্ৰমিক সংঘৰ সভাপতি, তেওঁক কংগ্ৰেছ দলে কিয় অপমান কৰিলে সেই বিষয়ে মই সাংবাদিকসকলক অনুৰোধ কৰিম কেতিয়াবা কংগ্ৰেছ দলৰ নেতাসকলক লগ পালে সুধিব। কামাখ্যা তাছা সৰ্বভাৰতীয় বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক, এই বিষয়টো সম্পৰ্কে হয়তো কংগ্ৰেছ দল অৱগত নহয়। কামাখ্যা তাছাৰ তুলনাত পৱন সিং ঘাটোৱাৰ বয়স অভিজ্ঞতাত বহুত পুৰণা। মই ভাবোঁ যে কংগ্ৰেছ দলে ডিব্ৰুগড় আসনত পৱন সিং ঘাটোৱাৰক টিকট নিদি অসমৰ চাহ শ্ৰমিকসকলক তেওঁলোকে যে গুৰুত্ব নিদিয়ে সেই বাৰ্তাটো পঠিয়ালে। ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্বাচন হ'ব, পঞ্চায়ত নিৰ্বাচনো হ'ব, উপ নিৰ্বাচনো হ'ব। নিৰ্বাচনটো নিৰ্বাচনী আয়োগে পাতিবই যেতিয়া নিৰ্বাচন থাকিব। ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো অৱস্থা, আজি আপুনি অহাৰ বাবে কালি নিশাৰে পৰা NHIDCL খুব তৎপৰ, কিন্তু খুব বিপদ। তেওঁলোকে মোক জনোৱা মতে, আৰু মই এইটো বিষয় ৰিভিউ কৰি আছোঁ, তেওঁলোকে মোক কৈছে ছাৰ এই বছৰত আমি নেশ্যনেল হাইৱেটো সম্পূৰ্ণ কৰি দিম। গতিকে মই ভাবোঁ যে এই বছৰত এই নেশ্যনেল হাইৱেটো সম্পূৰ্ণ হ'ব, ডিচেম্বৰত তেওঁলোকে শেষ কৰিব পাৰিম বুলি মই এটা ধাৰণা কৰিছোঁ। এই বছৰটো দিছে যিহেতু মই ভাবোঁ এই বছৰত শেষ হৈ যাব। আমি 11টা সমষ্টিত জিকিছোঁ, 3টা সমষ্টিত আমি হাৰিছোঁ। পৰীক্ষাত ছাত্ৰ এজনে 100 নম্বৰ আশা কৰে যে 100ৰ ভিতৰত 100 পাব লাগে, কিন্তু 95, 96 হ'লেও ঠিকেই থাকে। গতিকে অসমবাসী ৰাইজৰ ওচৰত মই কৃতজ্ঞতা জনাওঁ যে লোকসভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে এটা ইতিহাস সৃষ্টি কৰি শাসকীয় পক্ষক 11খন আসন দিলে, আৰু এই 11খন আসনক আমি যদি বিধানসভালৈ ৰূপান্তৰ কৰোঁ, আমি 92খন আসনত আগবাঢ়িছোঁ। আৰু 2021 চনৰ তুলনাত আৰু 2019 চনৰ তুলনাত আমাৰ মিত্ৰগোষ্ঠীয়ে 10% ভোট অধিক লাভ কৰিব পাৰিছে। সেইবাবে 14টা পালেতো ভাল আছিল, কিন্তু 11টা দিছে ৰাইজে, সেইটোকে ৰাইজৰ আশীৰ্বাদ বুলি আমি ধৰি লৈ আগুৱাব লাগিব। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।